নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2014 মোদী ডাঙৰীয়া বহুত সপোন দেখুৱাইছিলে। তো আমি এতিয়ালৈকে ফিল কৰি আছোঁ যে সপোন এটাও আমাৰ পূৰণ হোৱা নাই। হয়, তেওঁ এটা সপোন দেখুৱাইছিলে আৰু এই সপোনটো কিন্তু 144 কোটি জনতাৰ মাজত একজনৰ কিন্তু ফুলফিল হৈছে। সপোনটো আছিলে, তেওঁ কি কৈছিলে, একদিন হাৱাই চপ্পল পেহনেৱালা ভি হাৱাই জাহাজ চলেগা কৈছিলে নহয়, মই মনত পেলাওকচোন। যদি মই ভুল কৈছোঁ কমেণ্ট বক্সত কমেণ্টছ কৰিব। ऐसा भी दिन आएंगे कि एक रोज हवाई चप्पल पहनने वाला भी हवाई जहाज सफर करेंगे। ভাল কথাটো। আৰু একজন ব্যক্তি কোন জানেনে? এয়া হ'ল অখিল গগৈ। অখিল গগৈ কেলে বাৰু হাৱাই চপ্পল নিপিন্ধে জানো? তো তেওঁতো প্লেনত অহা যোৱা কৰে নহয়, বাহিৰত দিল্লী চেলি যায়, কাৰোবাক কেজৰিৱাল লগ ধৰিবলৈ যায়, ফ্লাইটতে যায়। তো যি নহওক, এইটো ক্ষেত্ৰত কিন্তু অখিল গগৈ মোদীক অলপ ধন্যবাদ জনাব লাগিব যে তেওঁৰ সপোনটো যে পূৰণ হৈছে, হাৱাই চপ্পল পিন্ধাটোৱে হৈছে। আৰু কোনোবাই ক'ব পাৰে যে মমতা বেনাৰ্জীৰ কথা। মমতা বেনাৰ্জী বহুত আগৰ পৰাই মোদী এইবিলাক কথা কোৱাৰ বহুত আগৰ পৰাই তেওঁ ইভেন কেন্দ্ৰীয় মন্ত্ৰী থাকোঁতেও হাৱাই চপ্পল পিন্ধি গৈছে, অহা যোৱা কৰিছে ফ্লাইটত। আচ্ছা, লেট আছ কাম টু দি পইণ্ট। তো ইণ্ডিগৰ কথাটোতো আপোনালোকে গম পায়, আৰু অসমৰ নিউজ চেনেলবিলাক যোনটো কৰি আছে বা পৰ্টেলত যোনটো কৰি আছে যে যাত্ৰীবিলাকৰ কি ধৰণৰ হেৰাছমেণ্ট হৈছে সেইটোক দেখায়, কিন্তু যোনটো ক'ৰ পইণ্ট, যোনটো ডিছকাছ কৰিব লাগে, সেই পইণ্টটোক জানি শুনি তেওঁলোকে ডিছকাছ কৰা নাই। তো আজি আমি সেইটোলৈ আলোচনা কৰিবলৈ ওলাইছোঁ। হয়তো মই ইণ্ডিগলৈ আলোচনা নকৰিলোঁ হয়, কাৰণ আমাৰ অসমৰ আৰু সমস্যা আছে। আৰু যিহেতু সমুজ্জ্বল ভট্টাচাৰ্যী আছুৰ বৰ্তা, তেখেতে যিহেতু ইণ্ডিগৰ ওপৰত ৰিমাৰ্ক কৰিছে, তো মই ভাবিছোঁ না, এইটোতো তেওঁ যেতিয়া মাত মাতিছে তো মোৰো এটা দায়িত্ব আছে ন, বৰ্তাক অলপ জ্ঞানটো দিব লাগিব ন। কথাটো এনেকুৱা, তেখেতে কৈছে তেওঁ ইণ্ডিগৰ যে হেৰাছমেণ্টটো হ'ল তাৰ কাৰণে তেখেতে ক'ব বিচাৰিছে যে না, এইটো আচলতে আমাৰ এই যে আপোনাৰ টিকেটৰ যে দাম বঢ়াই দিলে, কিবা কিবি এই যে হেৰাশাস্তি হ'ল, এইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলক বঞ্চনা, চক্ৰান্ত, অৱহেলা, এইবিলাক কিবা কিবি তেওঁৰ এই বাংলাদেশীক লৈ যোনটো ভাষণ দিয়ে, সেইটো তেওঁৰ চকুটো থাকিব লাগে এভিয়েশ্যনত নহয়, আকাশত। কিয় তেওঁ থাকিব লাগে এই যে বাংলাদেশ কাটাতাৰৰ যে বেৰখন আছে তাত থাকিব লাগে। তেওঁৰ এটাই ছাবজেক্টটো বাংলাদেশী, ইফাল ইফাল কেলে গৈ থাকে? হয়, এইটো হ'ব পাৰে, এইটো মোৰ ভুল ধাৰণা হ'ব পাৰে যে এইটো কেলে ক'লে। হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁৰ খুব ঘনিষ্ঠ, যাৰ লগত তেওঁৰ কোনো স্বাৰ্থ জড়িত আছে, তেওঁৰ খুব ঘনিষ্ঠ হয়তো এই ইণ্ডিগত আহিব পৰা নাই, হেৰাছমেণ্টৰ সন্মুখীন হৈছিলে, সেইটো কাৰণে হ'ব পাৰে। তো মোৰ হাতত যোনটো তথ্য আছে, ইণ্ডিগৰ কি অৱস্থা হ'লতো দেখিলেই, না ট্ৰেইন না প্লেইন, একো কোনো ব্যৱস্থা নাই। আৰু চৰকাৰ কোনো একাউণ্টেবিলিটি নাই। সেইটো নোটবন্দী হোক, GST হোক, যি হোক, লকডাউন হোক, ইণ্টাৰনেট বন্ধ কৰি দিয়া হোক, যি খুচি হোক, একো নাই, কোনো একাউণ্টেবিলিটি নাই। তাৰপিছতো বিকশিত ভাৰত, বিশ্বগুৰু, সেইবিলাক চলি থাকিব আমাৰ মূৰত গোবৰ সোমোৱা মানুহখিনিৰ। কাৰো কোনো একাউণ্টেবিলিটি নাই, কোনো পদত্যাগো নকৰে। ইয়াতো পদত্যাগ কৰাৰ ছিষ্টেম নাই নহয়, জানেনে? এইবিলাক কংগ্ৰেছৰ সময়ত আছিলে, বিজেপিৰ আমোলত নালাগে। আৰু বিজেপিৰ আমোলত আমি দেখিছোঁ যিবিলাক অকৰ্মণ্য আৰু অপদাৰ্থ মানুহ তেওঁলোকক মন্ত্ৰী কৰা হয়। কেলে? আমাৰ অসমৰ এক্সাম্পল লওকচোন বাৰু। জুবিন গাৰ্গৰ মেনেজাৰ এতিয়া আপোনাৰ বিদেশ ৰাজ্যমন্ত্ৰী। TDPৰ মিষ্টাৰ নাইডু, তেখেতক এভিয়েশ্যন মিনিষ্টাৰ কৰা হৈছে। মহা অপদাৰ্থ। চেক কৰি চাব তেওঁৰ কি যোগ্যতা আছে, কি অভিজ্ঞতা আছে, একো নাই তেওঁৰ। কিন্তু তেখেতক এভিয়েশ্যন মিনিষ্ট্ৰী দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে চাপোৰ্ট উইড্ৰ কৰি ল'ব, বাছ মোদী টাটা বাই বাই হৈ গ'ল। সেইটো কাৰণে তেওঁলোকক পুহি থৈছে। এতিয়া এনেকুৱা যে এটা উচ্ছৃংখল যে এটা পৰিস্থিতি হ'ল, সৃষ্টি যে হ'ল, এইটো একেদিনে হোৱা নাই। আপোনালোকে জানে যে ইণ্ডিয়ান এয়াৰলাইন্সত এটা সময়ত AITUC বহুত ডাঙৰ এটা সংগঠন আছিলে, বহুত ডাঙৰ সংগঠন। আৰু এই সংগঠনৰ মেইন আছিলে অৰ্গেনাইজাৰ বুলি ক'ব পাৰে AITUCৰ অন্যতম প্ৰতিষ্ঠাপক SA ডাংগে। আৰু AB বৰ্ধনলৈকে মোটামুটি এটা লিংক আছিলে, কিন্তু পৰৱৰ্তী সময়ত এইবিলাক লাহে 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 নাইকিয়া হৈ গ'ল। ইণ্ডিয়ান এয়াৰলাইন্সত আছিলে আপোনাৰ বাকায়দা ভাল ষ্ট্ৰং ইউনিয়ন আছিলে। এতিয়া মোটামুটি ইউনিয়ন নাইকিয়া হৈ গ'ল।
কিন্তু তৎসত্ত্বেও তেওঁলোকৰ শোষণৰ বিৰুদ্ধে কিন্তু এয়াৰলাইন্স বা এয়াৰলাইন্স ষ্টাফে কিন্তু বিভিন্ন সময়ত প্ৰতিবাদ কৰিছে। অৱশ্যে অমৃতকালত ইয়াৰ সংখ্যাটো অলপ কম। কেছটো হ'ল এনেকুৱা যে আজিৰ পৰা 11 বছৰ আগত, অৰ্থাৎ 2014 আগত কমচে কম 12টা 14টা মানে কোম্পানী আছিলে এভিয়েশ্যন হেৰিত, এয়াৰলাইন্সত। আজিৰ দিনটো 3টা বা 4টা কোম্পানী আছে। তাৰমানে এই যে ওৱান নেশ্যন ওৱান ভোট, ওৱান লিডাৰ ওৱান পাৰ্টি, এই কনচেপ্টটোৱে, বেলেগ আৰু কোনো কনচেপ্ট নাই। আৰু এই যে গোটেই বেমাজিলাৰী হ'ল, ইমান ঝামেলাত পৰিছে এওঁলোকে যে ইয়াত মানে নেহৰুক আৰু আনিব পৰা নাই। নেহৰুক ক'ৰ পৰা আনিব কওকচোন বাৰু? নেহৰুক আনিব পৰা নাই, নেহৰু গ'ল। ইয়াত এনেকুৱা হৈছে যে ইয়াত আপোনাৰ চাইনা বা পাকিস্তানৰ হাত আছে, সেইটো কৰিব পৰা নাই, বা আপোনাৰ খালিস্তানীৰ হাত আছে, কি বুলি কয় আপোনাৰ আফগান, এইটো কি আছিলে তেওঁলোকৰ টেৰৰিষ্ট হেৰিটো, তালিবানকো মিলাব পৰা নাই, আৰবান নক্সালকো মিলাব পৰা নাই। ক'ত মিলাব, কি মিলাব? অংক একো কৰিব পৰা নাই। যি হেৰাছমেণ্ট হ'বলৈ আছিলে হৈছে। মই এটা ইনফৰমেশ্যন দিওঁ যে কলিকতাৰ পৰা মোৰ চিনাকি দেই, মই নাম ইয়াত নকওঁ, মই মোৰ লগত সম্পৰ্ক থকা, তেওঁলোক কলিকতাৰ পৰা গুৱাহাটীলৈ আহিবলৈ হ'লে ন, তেওঁলোকে আহিছে 40,000 টকা গাড়ী ভাড়া কৰি আহিছে। গাড়ীত আহিছে 40,000 টকা। ধেমালি নে? কি বুলি ভাবিছে? মাৰাত্মক কথা। তো এতিয়া সমুজ্জ্বলে যে সেইটোক লৈ চিঞৰি আছে, তেওঁ সেই প্ৰাইভেটাইজেশ্যনক লৈ তেওঁ চিঞৰ বাখৰ কেলে কৰা নাই? অকল যদি কংগ্ৰেছৰ সময়ত 14টা হেৰি আছিলে, এই গোটেই মানে এয়াৰলাইন্সৰ বিজনেছত আছিলে, আজিৰ দিনত 3টা 4টা কেনেকৈ? আৰু ইণ্ডিগো যে কোম্পানী যোনটো আছে, ইণ্ডিগোৰ কোম্পানী কিন্তু মাৰ্কেট শ্বেয়াৰ 65%। এইটো কেনেকৈ হ'ব পাৰিলে? আৰু ইয়াৰ আঁৰত কি চক্ৰান্ত আছে সেই গোটেই কথা বতৰাবিলাক। বাকী ঠিক আছে, তেওঁলোকতো নেশ্যনেল লেভেলত অকল নাই, অকল বাংলাদেশী। ভাই তই বাংলাদেশী লৈ পঢ়ি থাক, তোৰ এভিয়েশ্যন লৈ কেলে মাথা মাৰি আছ? এতিয়া আমাৰ গোপীনাথ বৰদলৈ যোনটো এয়াৰপৰ্ট আছে, গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যেতিয়া প্ৰাইভেটত দি দিয়া হ'ল, চেক কৰকচোন বৰ্তাৰ কিবা ষ্টেটমেণ্ট আছেনে? কোনো ষ্টেটমেণ্ট নাই। আদানীক দি দিয়া হৈছে। তাৰমানে আদানীৰ পৰা তেওঁ যিহেতু মালটো পায়। আৰু নতুন আৰু এটা তথ্য দিওঁ আপোনাক, এই যে প্ৰাগ নিউজৰ প্ৰাগ চেনেলৰ যে মালিক CMD, যাৰ নামটো আপোনাৰ জুবিনৰ হত্যাৰ লগতো সাঙুৰ খাইছে, সেইটোক লৈ বহুত কথা বতৰাও আছে বজাৰত, তেখেতেও কিন্তু এভিয়েশ্যন মিনিষ্ট্ৰীৰ মানে হেৰি পাই গ'ল, লাইচেঞ্চ পাইছে। কিন্তু এতিয়া দেখা যাব যে তেওঁ সস্তাত সেৱাটো আগবঢ়াব পাৰে নে নাই। গতিকে ইয়াত কোনো বস্তু মিলাব পৰা নাই। 2024-ত মই আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰোঁ, 2024-ত কি হ'ল, কাৰণ তেওঁলোকক বহুত বেছি খটোৱা হয়। মানে আপোনাৰ ইয়াৰ ষ্টাফেই হওক বা পাইলটেই হওক, তেওঁলোকক বহুত বেছি খটোৱা হয়। 12 ঘণ্টা 14 ঘণ্টালৈকে তেওঁলোকক খটোৱা হয়, যিটো ছিষ্টেমৰ বাহিৰত। আপুনি বেংকৰ চাকৰি কৰা মানুহো কৰিব নোৱাৰিব 14 ঘণ্টা কাম, ফেক্টৰীত কৰা মানুহে কৰিব নোৱাৰিব। আৰু এয়াৰলাইন্স মানে কি, আপুনি ফ্ৰেকশ্যন অফ ছেকেণ্ড, ফ্ৰেকশ্যন অফ মমেণ্ট আপুনি ডিচিশ্যন যদি ল'বলৈ ভুল হয়, আপোনাৰ এক্সিডেণ্ট হৈ যাব। এক্সিডেণ্ট বুলি কওঁতে আকৌ সমুজ্জ্বলৰ কথা মনত পৰিলে। কেলে? এই গুজৰাটত যে আপোনাৰ আহমেদাবাদৰ যে ইমান ডাঙৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ এক্সিডেণ্ট হ'ল, 400 মানুহ মৰিলে, ক'ত? সমুজ্জ্বলতে এটা মাত মতা নাই। কেলে হৈছে? নাই হোৱা। আৰু তাৰ ৰিপৰ্ট আজিলৈকে ওলোৱা নাই। সেইটো লৈতো সমুজ্জ্বলে মাত মতা নাই। তাৰমানে তেওঁৰ কিবা এটা ইণ্টাৰেষ্ট আছে সেইবিলাকৰ লগত, নহ'লে কিয় মাত মাতিছে? 2024-ত এটা বস্তু নটিফাই কৰা হৈছিলে, এটা ছিষ্টেম কৰা হৈছিলে যে এই যে অভাৰলোড, অভাৰ প্ৰেছাৰ যে হৈছে, এইটোক লাঘৱ কৰাৰ কাৰণে কিছু ৰুলছ, মানে আপোনাৰ কনজিকিউটিভ 2টা নাইট ট্ৰেভেলছ হ'ব নোৱাৰিব, তেনেকুৱাকৈ বহুত মানে কিমান ঘণ্টা কাম কৰাব পাৰিব, আহিবলৈ হৈছে। কিন্তু এই বস্তুটো হৈছিলে ঠিকে, আৰু মোদী চৰকাৰত আপোনালোকে জানেই। এতিয়া 26 জানুৱাৰীৰ পৰা এইটো কামটো হ'বলৈ আছিলে, মানে ইমপ্লিমেণ্টেশ্যন। কাৰণ তেওঁলোকৰ এটা হ'ল যে ডিক্লেয়াৰ কৰে এটা সময়ত, আৰু ইমপ্লিমেণ্টেশ্যনটো বেলেগ। ইমপ্লিমেণ্টেশ্যনত দেখা গ'ল এইটো যে হ'ব, তাৰ কাৰণেই গোটেই ভাওনাটো হৈছে। তাৰমানে ইণ্ডিগো আগৰ পৰা দেখাইছে যে তহঁতি এইচব কৰি লাভ নাই, আমি নোৱাৰোঁ। আৰু ভিতৰে এনেকুৱা এটা চলি আছে, মোদীৰ ঘনিষ্ঠ বন্ধু আদানী হয়তো গোটেই ব্যৱস্থাটোক লৈ লোৱাৰো এটা চক্ৰান্ত চলি আছে। তো গতিকে আদানী হ'লে কি হ'ব নহ'ব এইটোতো গম পাইছে। কাৰণ আদানী পৰ্টত কি হৈছে, ক'ত ড্ৰাগছ ধৰা পৰে, কি হৈছে নহৈছে, এইবিলাক কথা আপোনালোকে জানে। তো গতিকে ইণ্ডিগো এটা কোম্পানী
গোটেই ইণ্ডিয়াক নাকি লগাই দিলে, চৰকাৰক নাকি লগাই দিলে, চিন্তা কৰকচোন। আৰু কৃষকবিলাকে 1 বছৰতকৈ অধিক কাল আন্দোলন কৰাৰ পিছত চৰকাৰক নাকি লগালে, তাৰ আগত কিমান জুলুম কৰিলে। আজি যিমান মানে ষ্ট্ৰংলি মানে ইণ্ডিয়া গভৰ্ণমেণ্টক খিলাই দিলে ইণ্ডিগো কোম্পানীয়ে, সেম কামটো যদি আজি কোনো বিৰোধী দলে কৰা হ'লে, ইমান দেৰিতো চব গোটেইকেইটা আপোনাৰ ইণ্ডিয়াক মানে টোটাল ডিষ্টাৰ্ব কৰি দিয়াৰ নিচিনা কোনো পলিটিকেল পাৰ্টি এনেকুৱা কাম কৰা হ'লে ইমান দেৰিতো সিহঁতি জেলত থাকিলে হয়। ইণ্ডিগোৰ ওপৰত কি একশ্যন হ'ল? একো হোৱা নাই, চব বাবাজীকে ঠল্লো, একো নহয়, একো নহয়। এইটো বেলেগ এটা খেল হৈ আছে। কিন্তু সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে এই বস্তুবিলাক এচেঞ্চিয়েল যিবিলাক ছাৰ্ভিচ সেইবিলাক আমাৰ নেশ্যনেলাইজ থাকিব লাগিব। হয়, পেৰেলালি আমাৰ কম্পিটিশ্যনৰ কাৰণে আৰু এইবিলাকক ঠিক ঠাক কৰাৰ কাৰণে প্ৰাইভেট পাৰ্টনাৰো লাগিব। কিন্তু এই ধৰণে যে মনোপলি দি দিয়া হৈছে নহয়, দেশ মানে বিজেপি, দেশ মানে একজনে প্ৰাইম মিনিষ্টাৰ আজীৱন 2047লৈকে মোদী থাকিব, আৰু দেশ মানে আদানী আম্বানী, এইটোতো হ'ব নোৱাৰে। গতিকে সেই বস্তুবিলাক কিন্তু খুব বেয়া হৈছে। সেইবিলাকৰ ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰিব, কমেণ্ট বক্সত কমেণ্ট দিব। আৰু মই এটা বস্তু বুজি নাপাওঁ, সমূহজনক ইমান কেলে ভয় খাওঁ? অসমৰ নিউজ চেনেলবিলাক বা পৰ্টেলবিলাকে ভয় খাবলৈ একো নাই, তাৰ কোনো দমেই নাই, কোনো দম নাই। চৰকাৰৰ পৃষ্ঠপোষকতা চলি আছে আৰু এনেকুৱা ষ্টেটমেণ্ট দিয়ে, সেইবিলাক ছপাই কেনেকৈ পেপাৰে? মইতো একো মানে কোনো অৰ্থই বুজা পোৱা নাই। আচলতে আচল কথাটো ওলাই গ'ল, কিবা স্বাৰ্থ কোনোবা হেৰি আছিলে। ক'ত আজি 8 তাৰিখে আমাৰ যোৱাকালিও মই যোনটো হেৰিৰ পৰা এপিছ'ড কৰিছোঁ, এই আজি যোনটো 8 তাৰিখে যোনটো হেৰি হ'বলৈ হৈ আছে, হয়তো চাব কালি বা পৰহি, সেইটোৰ ওপৰত আৰু এটা আমি এপিছ'ড কৰিম। তেওঁতো বাহিৰৰ পৰা আহিবলৈ কোনো প্ৰব্লেম হোৱা নাই, আমাৰবোৰৰ কেলে প্ৰব্লেম হৈছে? সেইটো অমুজলে নাপায় কেলে? গতিকে এই কথা বতৰাবিলাক চিন্তনীয়। আৰু এই ধৰণে যে প্ৰাইভেট পাৰ্টনাৰৰ হাতত যে গোটেই আমাৰ দেশখন বিক্ৰী কৰাৰ যে এটা প্ৰচেছ যথেষ্টখিনি 80% আগবাঢ়িছে, আমাৰ দেশৰ ছ'ভাৰেণ্টিৰ কাৰণে, সাৰ্বভৌমত্বৰ কাৰণে কিন্তু ডেঞ্জাৰ। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। আপোনালোকে লাইক কৰা, কমেণ্টছ কৰা, হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ আপোনালোকে নাপাহৰিব। নমস্কাৰ।